সমাজৰ এটা বিশেষ শ্ৰেণী তেওঁলোক, যাৰ বাবে তেওঁলোকক চিনাক্ত কৰা হৈছে বিশেষভাৱে সক্ষম। কোনোবাজনে চকুহাল হেৰুৱাই খুপি খুপি লাখুটিৰ ওপৰত ভৰ খোজ দিছে। কাৰোবাৰ হয়তো দুয়োখন হাত বা ভৰিয়েই নাই। সমাজৰ এই বিশেষ শ্ৰেণীটোক বহুলোকে বহু ধৰণেৰে সহায়ৰ হাত আগবঢ়াই আহিছে। এনে এটি স্বেচ্ছামূলক অনুষ্ঠান হৈছে ৰাঙলুৰ গ্ৰাম পৰিষদ। বুধবাৰে ৰাঙলুৰ গ্ৰাম বিকাশ পৰিষদে বিশেষভাৱে সক্ষম প্ৰায় ১৫০ শতাধিক লোকৰ শৰীৰ পৰীক্ষা কৰে। গ্ৰাম বিকাশ পৰিষদৰ সৌজন্যত আৰু গুৱাহাটীৰ এলিমকো আৰ্থৰ সাহায্যত বিশেষভাৱে সক্ষম লোকক কৃত্ৰিম সঁজুলি প্ৰদানৰ উদ্দেশ্য আগত ৰাখি স্বাস্থ্য পৰীক্ষা আৰু চিনাক্তকৰণ শিবিৰটো অনুষ্ঠিত হয়। নগাঁৱৰ ৰাঙলুৰ গ্ৰাম বিকাশ পৰিষদত অনুষ্ঠিত এই শিবিৰটোত বিভিন্ন বিভাগৰ বিশেষজ্ঞসকলৰ লগতে আলিমকো বিষয়ববীয়াসকল উপস্থিত থাকে। এলিমকো গুৱাহাটীৰ উদ্যোগত আৰু গ্ৰাম বিকাশ পৰিষদ ৰাঙলুৰ সহযোগত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ চিনাক্তকৰণ শিবিৰ অনুষ্ঠিত কৰা হৈছে। এই চিনাক্তকৰণ শিবিৰৰ জৰিয়তে বিশেষভাৱে সক্ষম ব্যক্তিসকলে কি সঁজুলিৰ সহায়ত নিজকে নিজে অলপ সুস্থভাৱে চলন ফুৰণ কৰিব পাৰে সেই পৰীক্ষা নিৰীক্ষা হ'ব আৰু বৰ্তমান হৈ আছে। আমাৰ তাত প্ৰায় এতিয়ালৈকে ১৫০জন বিশেষভাৱে সক্ষম ব্যক্তি উপস্থিত হৈছে আৰু ডক্টৰে তেওঁলোকক চিনাক্তকৰণ কৰি আছে। আজিৰ পৰা হয়তো একমাহমান পিছত সেই চিনাক্তকৰণ হোৱা ব্যক্তিসকলক যাৰ যি সঁজুলি প্ৰয়োজন সেই সঁজুলিখিনি বিতৰণ কৰিব। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।